আকাশত হৰিনাম, বতাহত হৰিনাম, হৰিনাম শিশুৰ মুখত, নাৱে নাৱে হৰিনাম, এই যে বৈকুণ্ঠ ধাম, হৰিনাম বঠাৰ কোৱত। আকাশী চৰাই মাতে ৰাম বোল হৰি বোল, গছে পাতে হৰি গুণ গায়, নিজান বননিজিনী হৰিৰ মহিমা শুনি শোক তাপ দূৰতে পলায়। জনমত হৰিনাম, বিবাহত হৰিনাম, হৰিনাম বিহু উৎসৱত, নাৱৰীয়াই নাও বাই হৰিৰ মহিমা গায়, বৰ্ণই বিমল বুকুত। গতিকে এইখন আমাৰ পুণ্য। জয় গুৰু শংকৰ সৰ্বগুণা কৰ, যাকৃ নাহি কেও পাম, তোহাৰী চৰণ ৰেণু শতকোটি, বাৰে ককৰহুৰ প্ৰণাম, বাৰে ককৰহুৰ প্ৰণাম। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই, প্ৰেম ভাৱে স্মৰণ দুৰ্লভ, যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ, সুমৰণ হুয়ুক সুলভ, সুমৰণ হুয়ুক সুলভ। আজি বিশেষভাৱে এক মাৰ্গীয় আলোচনা চক্ৰৰ এই মঞ্চ আৰু এই মঞ্চৰ সঞ্চালক মহোদয়ৰ প্ৰমুখ্যে আমাৰ মাজত সমবেত হৈ থকা আমাৰ সকলোৰে পৰম সন্মানীয় দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু আমাৰ মাজত সমবেত হৈ থকা বিশিষ্ট কেৱল প্ৰশাসনিক এগৰাকী বিষয়া নাছিল, তেওঁ আচলতে এজন সত্ৰীয়া সংস্কৃতিৰ গৱেষক সাধক হিচাপে যে স্বীকৃতিপ্ৰাপ্ত, গতিকে আপোনালোকে পৰিচয় পাইছে। গতিকে তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ। লগতে আমাৰ ঈশ্বৰস্বৰূপ বাপ বান্ধৱসকল, আমাৰ ভক্তিস্বৰূপ আইসকল, যুৱ বন্ধুসকল, যে সকলোলৈকে জয় জয়তে অভাজনে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। তো ইমান সময় আপোনালোক যাবগৈ লাগিছিলে, মই কিয় যোৱা নাই সেই কথাটো ভাবি আছোঁ। গৈছেগৈ লাহে লাহে, কাৰণ আমাৰ সভাখন যথেষ্ট দেৰিকৈ আলোচনা হ'ল, আৰম্ভ হ'ল। গতিকে যেই হওক যে তেখেতসকলে ইতিমধ্যে আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে হওক, সঞ্চালকদেৱেই হওক, ভাস্কৰজ্যোতি মহন্ত ছাৰেই হওক, এই আধ্যাত্মিকতাৰ ওপৰত ইমান সুন্দৰ সুন্দৰ ব্যাখ্যা দি গ'ল। গতিকে ইয়াৰ বেলেগে আৰু কোৱাৰ মোৰ ধৃষ্টতা নাই। আৰু মই নিমন্ত্ৰণ কৰাৰ পৰা এই কথাটো মোৰ মনত লাগি আছে, কাৰণ যিহেতু এইখন সন্ত সন্মিলন, গতিকে আমি সিমানৰ মানুহ নহয়, সিমানৰ পাত্ৰ নহয়। তেতিয়াই মনত ঠিক কৰিছোঁ যে কত মহাভাগ্যে ভকতক লাগ পায়, আতপৰে জীৱৰ পৰম ভাগ্য নাই। গতিকে তাত সন্ত সন্মিলনে এইকাৰণেহে যাম যে তাত সন্তসকল গোট খাব, মহামহন্তসকল গোট খাব। কলিযুগে ভকতেহে হৰি অৱতাৰ, ভকতত পৰে নাহি দেৱৰ, দেৱটো তীৰ্থটো কৰি ভকতে সেবৰ, আৰু ভকতক ভজিলে গুচে কৰ্মজৰ। এই আধ্যাত্মিক দৰ্শন মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে আমাক দি থৈ গৈছে। আৰু য'ত মহামহন্তসকল তাত থাকে, তোমাৰ চৰণ চিন্তি যথাত ভকত থাকৈ, সেহি পুণ্য সেহি তীৰ্থস্থান। গতিকে এইখন আজি তীৰ্থস্থান। আজি 3 দিন ইয়াত পালনাম হৈছে, ইয়াতে আধ্যাত্মিক কথা আলোচনা হৈছে, হৰি কথা আলোচনা হৈছে। গতিকে প্ৰভু ভগৱন্তই নিজে নাৰদক কথা কৈ গৈছে যে বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হিয়া এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তন চাই। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি, যোগীৰো হৃদয় এৰি, থাকা হৰি খাই খাতে তথাত। গতিকে আপোনালোক নৰৰূপী নাৰায়ণ, ভকত ভাগৱত। গতিকে আপোনালোকৰ অকণমান ধূলি শিৰত ল'ব পৰাটো কৌটি জনমৰ ভাগ্য। শ্ৰী মধুদিশ ঈশ্বৰৰ কীৰ্তন মংগল নিৰন্তৰ, যিটো ভূমি ভাগে শুদ্ধভাৱে হৈ জাত, তাৰ ধূলি যিটো শিৰে ধৰে, জানিবা সিটো নৰে, কৃষ্ণৰ বল্লভ হয় সাক্ষাতে। এইটো মহাপুৰুষ মাধৱদেৱৰ দৰ্শনৰ সমিধান। গতিকে অকণমান ধূলি দিয়াত নিশ্চয় আপোনালোকে কৃপণালি নকৰিব। যথাত ভকত থাকৈ, সেইখন যিহেতু পুণ্যস্থান, গতিকে সেইখন তীৰ্থস্থান। গতিকে আমি জয় জয়তে আপোনালোকৰ চৰণলৈ সেৱাভাগ নিবেদন জনাইছোঁ। সঞ্চালক মহোদয়ক মই সুধিছোঁ যে কিমান সময়, তেখেতে কৈছে যিমান পাৰে সিমান সোনকালে কৰিলে ভাল। আৰু এটা কথা, মই আচলতে ইয়াত ধৃষ্টতা এইটো কাৰণেও কৰা নাই, কাৰণ এইখন মহাপুৰুষ শংকৰদেৱৰ ধৰ্মৰাজ্য, এইখন মাধৱদেৱৰ ধৰ্মৰাজ্য। এইখন মহাপুৰুষ শংকৰদেৱৰো আগৰ ঋষিমুনিসকলে বছৰ বছৰ যুগ যুগ ধৰি ধ্যান কৰি গৱেষণা কৰি তেখেতসকলে সাধনা কৰি গঢ়ি থৈ যোৱা এখন আধ্যাত্মিক দেশ।
এখন পুণ্যভূমি এইখন, ইয়াত আকৌ নতুনকৈ আধ্যাত্মিক দৰ্শনৰ বিষয়ে আলোচনা কৰাৰ ধৃষ্টতা নিশ্চয় আমাৰ নাই। আৰু সত্ৰাধিকাৰ বা তেখেতে ইতিমধ্যে ইমান সুন্দৰকৈ ক'লে, গতিকে মই তাত বিশেষ সংযোগ কৰিব বিচৰা নাই, মাত্ৰ মই অকণমান শেহৰ ফালে ধৰক সেৱা জনোৱাৰ মোৰ ইচ্ছা। আৰু দ্বিতীয় কথা হ'ল ইয়াৰ আকাশে বতাহে, শৈলধৰ ৰাজখোৱাই লিখিছিল, আকাশত হৰিনাম, বতাহত হৰিনাম, হৰিনাম শিশুৰ মুখত, নাৱে নাৱে হৰিনাম, এই যে বৈকুণ্ঠ ধাম, হৰিনাম বঠাৰ কোৱত। আকাশী চৰাই মাতে ৰাম বোলো, হৰি বোলো, গছে পাতে হৰি গুণ গায়, নিজান বননি যিনি, হৰিৰ মহিমা শুনি শোক তাপ দূৰতে পলায়। জনমত হৰিনাম, বিবাহত হৰিনাম, হৰিনাম বিহু উৎসৱত, নাৱৰীয়াই নাও বাই, হৰিৰ মহিমা গায়, বৰ্ণই বিমল বুকুত। গতিকে এইখন আমাৰ পুণ্যভূমি অসম। গতিকে এইখনত আমি নতুনকৈ আকৌ আধ্যাত্মিকতাৰ বিষয়ত, আধ্যাত্মিক দৰ্শনৰ বিষয়ত, আৰু এইটো আৰু সাংঘাতিক বিষয়। আমাৰ যুৱক যুৱতীসকল অৱশ্যে এইটো কথা ভালেই, বহু যুৱক যুৱতী নাই। মই জানিছিলোঁ যে জালুক গাঁৱৰ বহু যুৱক যুৱতীয়ে বৰ প্ৰাণেৰে সৈতে কিন্তু এই অনুষ্ঠানটো সুসম্পাদন কৰিছে, আৰু মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, বা আমাৰ জাতিটোৰ কাৰণে বৰ দৰকাৰী কাম আপোনাসকলে কৰিছে। কাৰণ এই আধ্যাত্মিক সন্ত সন্মিলনৰ আধ্যাত্মিক সমিতিৰ দ্বাৰা এই যি কাৰ্যসূচী, ইয়াতে যিকেইটা কাৰ্যসূচী সমাপন কৰিছে, কলিযুগে ৰাম নামে খাই, ৰাম নামে খাই, ৰাম নামে কৰি আছে জগত উদ্ধাৰ, প্ৰথমে পালনাম আৰম্ভ কৰিছে। তাৰ পাছত যুৱক যুৱতীসকলৰ মাজত আধ্যাত্মিকতাৰ বিভিন্ন বক্তৃতাৰ প্ৰতিযোগিতা পাতিলে। যোৱা দিনত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা হৈছে। আজি কণ কণ শিশুসকলে ইয়াত সুন্দৰ বৰগীত পৰিৱেশন কৰিছে। আপোনালোকৰ এই যাত্ৰা সফল হৈছে, আৰু এই আধ্যাত্মিক দৰ্শনৰ যাত্ৰা, আৰু এই আধ্যাত্মিকতা অত্যন্ত গভীৰ এক বিষয়। ইতিমধ্যে আমাৰ সত্ৰাধিকাৰভাৱে কৈছে যে ই ধৰ্মৰ ওপৰত, ধৰ্মৰ মূল হ'ল আধ্যাত্মিকতা। আধ্যাত্মিক শব্দটো অধিযোগ আত্মাযোগ স্নিক প্ৰত্যয়, অৰ্থাৎ আত্মা বিষয়ক চিন্তা, ঈশ্বৰ বিষয়ক চিন্তা। কাৰণ গীতাত কৃষ্ণই নিজে কৈছে ময়ে আত্মা। গতিকে ঈশ্বৰৰ চিন্তা, ঈশ্বৰৰ বিষয়ে ভবা, ঈশ্বৰৰ বিষয়ে আলোচনা কৰা, ঈশ্বৰক অকণমান ভক্তি কৰা, ঈশ্বৰৰ বিষয়ে বিজ্ঞানসন্মতভাৱে আগবঢ়া, এয়ে হ'ল আধ্যাত্মিকতা। বিশেষকৈ আমাৰ আত্মা, শৰীৰ আৰু মন, এই তিনিটাৰ সংযোগত আমাৰ যে জাগৰণ সৃষ্টি হয়, এই জাগৰণৰ অন্য নাম আধ্যাত্মিকতা। আৰু ইয়াত উদ্যোক্তাসকলে মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, বৰ শুদ্ধ চিন্তা কৰি তেখেতসকলে আৰু এটা শব্দ সংযোগ কৰি ৰাখিছে, সেইটো হ'ল দৰ্শন। সংস্কৃত দৃঢ় ধাতুৰ পৰা আহিছে দৰ্শন, আৰু তাত অনত প্ৰত্যয় লগ লাগিছে। দৃঢ় শব্দটোৰ অৰ্থ হৈছে দেখা, চোৱা, দৃষ্টি কৰা, আৰু অকণমান ব্যাপকভাৱে যদি ক'ব লগা হয়, ই আত্ম পৰ্যালোচনা কৰা, আত্ম উপলব্ধি কৰা, আত্মবিচাৰ কৰা। গতিকে ঈশ্বৰ সম্বন্ধীয় যি আমাৰ চিন্তা, এই চিন্তাক সুপৰিকল্পিতভাৱে, সুচিন্তিতভাৱে আমি উন্নতভাৱে, বিজ্ঞানসন্মতভাৱে চিন্তা কৰাৰ নামেই হ'ল আধ্যাত্মিক দৰ্শন। গতিকে আজি যুৱকসকলৰ মাজত এই আধ্যাত্মিক দৰ্শনৰ এটা সুন্দৰ বিষয় ৰাখিছিল, কিন্তু এতিয়া যুৱকো নাই, সময়ো নাই। গতিকে মই বৰ বিষয়ৰ ভিতৰলৈ যাবও সেইকাৰণে বিচৰা নাই। মই মাত্ৰ পাৰতে ৰৈ দুটা কথা নিবেদন কৰিব বিচাৰিছোঁ আমাৰ বন্ধুসকলক। সেই অসমীয়া যুৱদল, তোৰ তেজাল বদন মলিন কিয় হ'ল? আমাৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই কৈছিল, কবি তেওঁ বৰ আক্ষেপ কৰি কৈছিল, কবি, আৰু তেওঁ বিশেষভাৱে কৈছিল শংকৰদেৱৰ দেশ জীৱনৰ চৰিত্ৰ কেৱল ভকতত সীমা, চৈতন্য জীৱন জগত ঘোষণা শ্মশানত লয় শংকৰৰ মহিমা। যিটো কথা ইতিমধ্যে ময়ূৰ বৰাদেৱে আক্ষেপ কৰিছে, আমাৰ মহন্ত ছাৰেও ইতিমধ্যে কৈছে যে লাগিছে ক'ত কাৰণটো, লাগিছে আধ্যাত্মিকতাৰ ক্ষেত্ৰত, যে আমি ধৰ্মৰ ভিতৰত লাগি আছোঁ। কাৰণ ধৰ্মটো এটা নিৰ্দিষ্ট সীমালৈকে আছে। ধৰ্মৰ যিহেতু মূল আধ্যাত্মিকতা, আমি যদি নাৰিকল এটা খাব বিচাৰোঁ, তাৰ বাকলিখিনি, তাৰ সেই যে টান যিটো টুকুৰা, এই দুইটা আঁতৰাৰ পিছতহে আপুনি নাৰিকল খাব পাৰিব। আধ্যাত্মিকতা তদ্ৰূপ। আমি দুইটাৰ এই ধৰ্মৰ যিখিনি আমাৰ আচাৰ্য বিনুৱাভাৱে কৈছে, ধৰ্মৰ ওপৰত বিচাৰৰ এখন কেঁচি চলাওক, আৰু তাৰপাছত যিখিনি কাটা কুটা যাব, তাৰ পৰা যিখিনি থাকিব, সেইখিনিয়ে আচল আধ্যাত্মিকতা। গতিকে আজি সেইখিনিত ক'ৰবাত বিজুতি লাগিছে কাৰণেই তেখেতসকলৰ এই আক্ষেপ হয়। গতিকে আজি আমাৰ সমাজখনত এই মহাপুৰুষজনাই ইমান সুন্দৰভাৱে বেদান্ত অধ্যয়ন কৰি আমালৈ ইমান সুন্দৰ বাণী, একশৰণ হৰিনাম ধৰ্ম। কাৰণ গীতাৰ পৰা একশৰণ আনিলে, যে বিশেষকৈ পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ পৰা নাম আনিলে, ভাগৱতৰ পৰা সৎসং আনিলে,
আনি ইমান সুন্দৰকৈ এটা আধ্যাত্মিক দৰ্শনৰ এটা বাণী দি এটা ধৰ্ম প্ৰচাৰ কৰি আমাৰ মাজত অসমীয়া জনজীৱনক একতাৰ দোলেৰে বান্ধি থৈ যোৱাৰ যি তেখেতৰ মহান প্ৰচেষ্টা কৰি থৈ গ'ল, ক'ৰবাত কেৰুণ এটা লাগিছে। গতিকে ইয়াৰ উপায় কি? ইয়াৰ উপায় মাত্ৰ, ইয়াৰ চিকিৎসা মাত্ৰ এইটোৱে, যিহেতু এনেধৰণৰ সন্মিলনৰ মাধ্যমেদি, আধ্যাত্মিকতাৰ সন্মিলন, আধ্যাত্মিকতাৰ চিন্তাৰ দ্বাৰা আমি নিশ্চয় এখন সমাজ তৈয়াৰ কৰিব লাগিব। আধ্যাত্মিকতাৰ অবিহনে ব্যক্তি জীৱন, সমাজ জীৱন কেতিয়াও সুস্থৱান হ'ব নোৱাৰে। আৰু এই আধ্যাত্মিক দৰ্শনে আমাক তিনিটা বিষয়, বিশেষভাৱে ইয়াৰ বিচাৰ্য বিষয়, বিশেষকৈ জীৱ, জগত আৰু ঈশ্বৰ, এই তিনিটা বিষয়ৰ ওপৰত অত্যন্ত সূক্ষ্মভাৱে চৰ্চা, সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ অন্য নামেই হ'ল আধ্যাত্মিক দৰ্শন। আৰু এই বিষয়ত ইতিমধ্যে মই সত্ৰাধিকাৰ বাপৰ লগত এইখিনিত পাতি আছোঁ এটা কথা, যে ইয়াৰ কাৰণে আমি বৰ অতীতলৈ ঘূৰি যোৱাৰ প্ৰয়োজন নাই। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দৰ্শন আমাৰ একেবাৰে পঞ্চদশ শতিকাত তেতিয়াও জল পটপট হৈ আমাৰ মাজত বিদ্যমান। মহাপুৰুষ মাধৱদেৱে দি থৈ গ'ল সংবিধান, ঈশ্বৰ কোন, এই সমাজৰ কাৰণে, আমাৰ নৰজীৱনৰ কাৰণে, নৰলোকৰ কাৰণে আমি কি কৰা উচিত, কিদৰে আধ্যাত্মিক দৰ্শনৰ দ্বাৰা আমি লাভৱান হ'ব পাৰোঁ, কিদৰে আমি আমাক উত্তৰণ কৰি আমি আমাৰ জীৱন সাৰ্থক কৰিব পাৰোঁ, আমাৰ জীৱন কেনেকৈ মহিয়ান কৰি তুলিব পাৰোঁ, তেৰাসকলে দি থৈ গৈছে। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আওৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। অত্যন্ত এটা সুস্থ দৰ্শন, কেৱল নিত্য, কেৱল সত্য, কেৱল শুদ্ধ প্ৰভু ভগৱন্ত ঈশ্বৰ কেৱল। আৰু তাৰ বাহিৰে আমি যত জীৱ, যত জংগম, কীট পতংগম, অগণেৰ জগতেৰী কায়া, এই সকলোবিলাক কেৱল মায়াৰ দ্বাৰা কল্পিত। আৰু যাৰ কাৰণে আমি বিভিন্ন দুখৰ সাগৰত পৰিব লগা হ'ল। সুখ বুলি বিচাৰি থাকোঁতে কেৱল দুখৰ উপৰি দুখ, তাৰ মাজত ডুবি থাকিব লগা হ'ল। আৰু সেইকাৰণে তাৰ উপায় আমাক দি থৈ গৈছে, আমাৰ জগতখন ভাল কৰাৰ, আমাৰ জীৱবিলাক তৰণৰ উপায় দৰ্শন মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে সুন্দৰকৈ দি গৈছে। উবা নৰলোক হৰি ভজিউক, ইয়াৰ বাহিৰে ৰাস্তা নাই, ইয়াৰ বাহিৰে বেলেগ কোনো মেডিচিন নাই। আধ্যাত্মিকতাৰ চৰ্চাৰ বাহিৰে আমি কোনো বেলেগ ৰাস্তা, বেলেগ কিবা ঔষধৰ দ্বাৰা আমাৰ সমাজখনক উত্তৰণৰ দিশলৈ, আমাৰ সমাজখনক এখন মানৱতাবাদী, এখন সুস্থ আদৰ্শৱান সমাজ কৰাৰ কোনো ৰাস্তা নাই। মহাপুৰুষ শংকৰদেৱে সেইকাৰণে ভাই মুখে লোৱা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ, অতি সুন্দৰ দৰ্শন। ইয়াতকৈ বেলেগ দৰ্শনৰ আমাৰ প্ৰয়োজন নাই। ভাৰতীয় দৰ্শনে আমাক দুটা ৰাস্তা দেখুৱালে, এটা হ'ল ঈশ্বৰবাদী ৰাস্তা আৰু এটা হ'ল নাস্তিক আৰু এটা আস্তিক, এটা ঈশ্বৰবাদী আৰু এটা হ'ল ঈশ্বৰ বিৰোধী, এটা হ'ল ভোগবাদী আৰু আনটো হ'ল ভক্তিবাদী। আৰু আজি আমাৰ যুৱকসকলৰ এইটোৱে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আমি এই দৰ্শনৰ পৰা ল'ব লগা কথা, যে কোনটো ৰাস্তা ল'ম, কোনটো ৰাস্তাৰে গ'লে আমাৰ সুবিধা হ'ব। আৰু সেই কথাটো মাধৱদেৱক সোধক, আমি কোৱাৰ ধৃষ্টতা আমাৰ নাই। হৰি ভক্তি ৰাজমাৰ্গ, অগুৰু পদ নখ চন্দ্ৰে প্ৰকাশিত, অশ্ৰুতি জননীৰ বেদপন থনুসৰি, ফুৰু হৈ আমি আনন্দিত, অস্খলন নাহিকে কদাচিত, মহাজন অসব জানিবা নিশ্চয় কৰি। এইটোৱে আমাৰ শুদ্ধ পথ, আৰু এইটো ৰাজমাৰ্গ বুলি কোৱা হৈছে। আৰু এই ৰাজমাৰ্গত যদি এবাৰ উঠিলোঁ, এবাৰ গ'লোঁ, যিটো আমাৰ সন্ত সন্মিলনৰ দ্বাৰা হৈ আছে ৰাজমাৰ্গৰ যি ব্যৱস্থা, ইয়াত যদি এবাৰ আহিলোঁ, ইয়াত যদি এবাৰ বহিলোঁ, ইয়াত যদি এবাৰ সেই আদৰ্শ অকণমান তেৰাসকলে কোৱা এটা এটা শব্দ যদি আমি ল'লোঁ, তেনেহ'লে আমি ৰাজমাৰ্গত ভৰি দিয়া হ'ব। আৰু ৰাজমাৰ্গত যদি যাওঁ, আৰু এই ৰাস্তাটো কোনে দেখাই গৈছে? এইটো আমি আমাৰ সত্ৰাধিকাৰ বা আজি মহন্ত বা সঞ্চালকে দেখুওৱা ৰাস্তা নহয়, গুৰু পদ নখচন্দ্ৰে প্ৰকাশিত। ইয়াত গুৰুৰ পদ নখচন্দ্ৰৰ পোহৰ আছে, জ্যোতি আছে। আৰু এই ৰাস্তা ক'ৰ? এইটো শ্ৰুতি জননী বেদমাতাই দেখুওৱা পথ। মানে ইয়াত যিসকলে যাব স্খলন নাহিকে কদাচিত, আৰু আমি আনন্দ মনেৰে আমাৰ জীৱনত যিয়ে হ'ব বিচাৰোঁ, যিয়ে কৰিব বিচাৰোঁ, আনন্দ মনেৰে আমি যাত্ৰা কৰিব পাৰিম। গতিকে সেইকাৰণে সেই বন্ধুসকল, এইটোৱে আমাৰ সত্য আৰু এইটোৱে আমাৰ শুদ্ধ পথ। আৰু ইয়াৰ কাৰণে আমাক এটা মন্ত্ৰ লাগিব, আৰু সেই মন্ত্ৰটো কোনে কৈছিল আমাক? স্বয়ং মহামুনি ব্যাসে। ব্যাস নিগদতি লব্ধ মতি
শুনিও আনন্দে কৰ্ণপাতি দেও উপদেশ যুদ্ধ বা হুচ কৰি এহি মানে মাত্ৰ মূল মন্ত্ৰ নাহিকে দুৰ্ঘোৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বুলিও কমুখ ভৰি। অন্য একো নালাগে কৰিব, একো বেলেগ কৰিব নালাগে, কেৱল নমো নাৰায়ণ হৰি কৃষ্ণ ভগৱন্তৰ নাম কেৱল স্মৰণ কৰক। আমাৰ যুৱকসকল আগবাঢ়ি যাব পাৰিব। এইটোৱে আধ্যাত্মিক দৰ্শন। সেইকাৰণে আমাৰ উপনিষদৰ যুগত, বেদৰ যুগত আমাৰ মহাপুৰুষসকলে সেই শিষ্যসকলক তেতিয়া যি আদান কৰিছিলে গুৰুৰ তলত, তেতিয়া আমাৰ শিক্ষা ব্যৱস্থা